বালিতাৰাত কংগ্ৰেছ কৰ্মীৰ মাটি কাঢ়ি ললে 10জনীয়া দুৰ্বৃত্তৰ দলে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ পিছতে নলবাৰীৰ বালিতাৰা অঞ্চলৰ এটা পৰিয়ালৰ ওপৰত দুৰ্বৃত্তৰ দলে আক্ৰমণ চলোৱাৰ প্ৰতিক্ৰিয়া মাৰ নযাওঁতে দুৰ্বৃত্তৰ দলটোৱে পুনৰ সন্ত্ৰাস চলোৱাৰ অভিযোগ উঠিছে। দুৰ্বৃত্তৰ দলটোৱে সন্ত্ৰাস চলোৱাতে ক্ষান্ত নাথাকি এইবাৰ কংগ্ৰেছ কৰ্মীৰ মাটি কাঢ়ি লোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। দুৰ্বৃত্তৰ দলটোৱে নিজৰ ইচ্ছামতে জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীৰ 2 বিঘা ভূমিত লাল কাপোৰ আৰি দি দখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই মাটিখিনি মই যোৱা 17 চনত তেওঁলোকৰ মাক দুই ভাইয়েক বিজয় অজয় যাই মোৰ ঘৰত ক'লাক যে আমাৰ ঘৰত বিপদ, মই আমাৰ মাটি অলপ আছে তাতে, তুমি মাটিখিনি ল। মই ক'লোঁ যে মোৰ ইমান পইচা নাই, মাটিখিনি মই ল'ব নোৱাৰোঁ, গতিকে নাই বেলেগত চোৱা। কয় নহয়, তুমি 50,000 হ'লে আজি মোক দিয়া, মাটিখিনি তুমি লোৱা, কাগজ পত্ৰ এইগিলা হ'ব। মই বোলো তোমাৰ দেউতা হাতত অহা নাই, দেউতাৰ কৈছে দেউতাৰ কথা নাই, দেউতাৰ লগত আমাৰ কথা হৈছে। মই বোলো ঠিক আছে তেতিয়াহ'লে মই গধূলিলৈকে চাওঁ। গধূলি তাৰপিছত আৰু গেছি মাঘাত যাই পেলাই মই তাৰপৰা 50,000 টকা মই যেনে তেনে মেনেজ কৰি পেলাই তাহাঁতক দি দিলোঁ। তাৰপিছত তেতিয়া মই মানে উকা কাগজতে চহী কৰি ৰাখিছিলোঁ পইচাটো। মাটিটো 2 লাখকৈ বিঘাত আছিল, তেতিয়া মাটিৰ দাম ইমান 2 লাখ নাছিলে, 2 লাখকৈ কৈছে, 2 লাখকৈ মই বন্দবস্ত হ'ল। তাৰপিছত ডেইলি পইচা আনি মোৰ পৰা তেওঁলোকে পইচা নিয়া অলৰেডি শেষ, অলপ কিবা বাকী আছে। এতিয়া বাকী কাগজৰ ক্ষেত্ৰত আহিল, মাটি 2 বিঘা। এতিয়া কাগজ পত্ৰৰ কথা আহিল, কাগজ পত্ৰ যেতিয়া মই যাওঁ, মই দলিনত মই ক'লোঁ যে মোক দলিনত চহী তহী কৰি দিয়া, মই মাটিখিনি কাগজ কৰিব লাগে। কাগজ কৰিব যাওঁ তেওঁলোকৰ দেউতাক দি বটাৰ হ'লে কাগজ নহয়, তেনেহ'লে মই এনেকৈ ৰখি আছোঁ। ইয়াৰে মাজতে মই আৰু একবাৰ কাগজ ৰেডি কৰিলোঁ, মণ্ডলত তাতে গ'লোঁ। মণ্ডলে আহি নিজে বালিতাৰা গামৰাৰ লগত বালিতাৰা গামৰাৰ মিণ্টু কলিতা আছিল, তেওঁলোকে আহি পেলাই মোক মাটিটো গোটেই খুটি মাৰি দি গ'ল জোখত। সেইমতে চলি আছে, মণ্ডলৰ প্ৰচেছ চলালক। এনেতে তাৰমানে নহ'ল আৰু মণ্ডলজন পিছত ৰিটায়াৰ হ'ল। ৰিটায়াৰ হৈ পেলাই এনেকৈ আছে মাটিটো পৰি। মই আৰু এতিয়া বেলেগ এজনক মই খেতি কৰিব দিছিলোঁ তাতে। যোৱাকালি হঠাৎ কেইজনমান লৈ আহিছে ঘৰৰ পৰা, মই ঘৰত নাছিলোঁ। আহি তাৰমানে এনেকুৱা পেৰা চেৰা ভাঙি গুচাই এই তাত লাল দাণ্ডি মাৰি থৈ গৈছে। আৰু এওঁলোকক কৈছে মাটিটো তোমালোকে বেচা নাই বুলি ক'বা, বন্ধা থোৱা বুলি ক'বা। এইবোৰ দেখি শুনিও নীৰৱ নিষ্ক্ৰিয় আৰক্ষী প্ৰশাসন। আনকি জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী আজাদ আলীক প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰাৰ অভিযোগ উঠিছে। এতিয়া নামকেইটা তেওঁলোকৰ পৰিয়ালে জানিব, মই নাছিলোঁ ঘৰত। 8-10জন মানুহ আছে আৰু ইয়াতে এইখিনি কথা গোটাই মানুহেই জানে। মোৰ তাত যি মাটিটো বিক্ৰী কৰিছে, মোৰে মাটি, এইখিনি কথা গোটাই জানে। হয়, তেওঁলোকৰ পৰা কোৱা মতে এই বিজেপিৰ কৰ্মী হয়। এনেকৈ আহি মোক তাৰমানে এতিয়া ভয় ভাবুকি দিছে। কিছুদিন আগত মোক তেওঁলোকে ফেচবুকতো ভাবুকি দিছে, সেইটো মই থানাত কমপ্লেইন জনাইছোঁ। থানাত মই জনাইছোঁ যে এনেকৈ মোক ফেচবুকত দিছে, মৃত্যুৰ ভাবুকি দিছে। মই গোটেইখিনি কমেণ্ট কপি কৰি মই আপোনাৰ থানাত দি থৈ আহিছোঁ। উল্লেখ্য যে 2017 চনত আজাদ আলী নামৰ জ্যেষ্ঠ কৰ্মীগৰাকীয়ে ভূমি ক্ৰয় কৰিছিল বালিতাৰা গাঁৱৰ শৈলেন বৈশ্যৰ পৰা। শৈলেন বৈশ্যৰ পৰিয়ালটোৰ বিপদৰ মুহূৰ্তত কোনো লোকে আগবাঢ়ি নহা মুহূৰ্তত পৰিয়ালটোৱে গৈছিল জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী আজাদ আলীৰ গৃহলৈ। মাটিটো দেউতাৰে আছিল, তো আমাৰ দেউতাৰ মানে আমাৰ আমি তাৰমানে আমাৰ ভতিজাপি বিয়া দিয়াতে মাটিটো আমি বিক্ৰী কৰিছোঁ। একদম তাৰ চব পইচা দাদাই দিছি। অলপমান কিবা বাকী আছে, আজাদ দা। পিছত অলপমান বাকী আছে কলাকে এখেতে। পিছত কালি মই ভাত খাই থাকোঁতে মোক কিন্তু 2টা থাপ্পৰো দিছে বালিতাৰাৰ। বুজি থাপ্পৰো দিছে। মই কৈছোঁ যে আমিতো অকল মাটি বিক্ৰী কৰা নাই, এতিয়া বহুতে মাটি বিক্ৰী কৰিছে। আমাৰ তাতে কি আহিল আপোনালোকে? যাই কাৰণে খঙত দিলাগে 2টা চৰ। মই তেতিয়া একদম ভাত খাই আছোঁ। 2017 চনত পৰিয়ালটোৰ মাটি ক্ৰয় কৰি আজাদ আলীয়ে বিপদৰ পৰা উদ্ধাৰ কৰিছিল শৈলেন বৈশ্যৰ পৰিয়ালটোক। বেচিছে, এতিয়া কাগজ চাগজ কৰি দিয়া নাই। এতিয়া মাটিটো আজাদক দিব নে বেলেগক দিব? পইচা লৈছে আজাদৰ পৰা? আজাদৰ পৰা পইচা লৈছে? কিমান মান লৈছে? আপোনালোকৰ মালিকে লৈছে? পিছে সুদীৰ্ঘ বছৰৰ পিছত এটা দুৰ্বৃত্তৰ দল এটাই জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীগৰাকীয়ে ক্ৰয় কৰা ভূমি কাঢ়ি লোৱাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বিজেপিৰ কেইজনমান মানুহ আহিছে, বালিতাৰাত ঘৰ, সিহঁতৰ লগত আহিছে।
আহি কিনে মাটিটো কিয় বেচিছা বুলি কৈ পেলাই ইয়াতে লাল ডাণ্ডা মাৰি থৈ গৈছে বুলি শুনা পাইছোঁ আমি। হয়, নিজাকৈ মাৰিছে ইহঁতে। কেইজনমান মানুহ লৈ আহিছে, প্ৰশাসন নাই, কোনো নাই, সিহঁতে কেইজনমান আহিছে আৰু কাৰোবাক মাৰিছে, গুণ্ডাৰ দৰে তাৰমানে ব্যৱহাৰ কৰে, মাৰে। বিজয় বোলা ল'ৰাটো যাৰ মাটি বিক্ৰী কৰিছে তাৰ ল'ৰাটোকে বোলে যোৱাকালি মাৰিছে, সিটো ক'লেই অলপ আগতে। আৰু কেইদিনমান আগতে ইয়াতে হাছিনা বেগম নামৰ এজন মানুহে মাইকীজনে মাটি কিনিছে, তাৰ পৰা কিনিছে, সিহঁতক মাৰিছে, মাৰি একদম পূৰা তেজ চেজ ওলাই দিছে আৰু কৈছে মুছলিমৰ তাত কিয় মাটি বিক্ৰী কৰিবি তহঁতে, আমি কিনিম নহয় মাটি। সম্পূৰ্ণ দাদাগিৰি মানে গুণ্ডাগিৰি বুলি ক'ব লাগিব এইটো। আৰু কেইজনমান গুণ্ডা বাহিনী লৈ আহে লগত, সেইকেইজনে তাৰমানে ভাবুকি দিয়ে, কোনোবা কিবা ক'লে ওচৰত আহিলে খেদে, ইহঁতে মাৰিব খেদে, ধমকি দিয়ে। আৰু বিজেপিৰ কৰ্মী মানে সিহঁতে কয় আমাক পুলিচকে ঘাণ্টা কৰিব নোৱাৰে, কাৰণ পুলিচ প্ৰশাসন আমাৰ হাতত আছে, হাতৰ মুঠাত। আমি যি কওঁ আমাৰ কথা পুলিচে বুলি ক'লে উঠিবই লাগিব, বহিব বুলি ক'লে বহিব লাগিব, এনেকুৱা ধমকি দিয়ে। সন্ত্ৰাস মানে একদম সীমাহীন সন্ত্ৰাস। ইতিমধ্যে শৈলেন বৈশ্যৰ পত্নী পুত্ৰ সহিতে আত্মীয় লোকসকলে সেই ভূমিখিনি আজাদ আলীৰ ওচৰত বিক্ৰী কৰাৰ কথা ব্যক্ত কৰিছে। আমার দেউতার মানে আমার আমি তাৰমানে আমার ভতিজাপি বিয়া দিয়াতে মাটিটো আমি বিক্রি করছো। একদম তার সব পয়সা দাদাই দিছি। অলপমান কিবা বাকী আছে আজাদ দা। আনহাতে পৰিয়াল তথা স্থানীয় লোকসকলেও দুৰ্বৃত্তৰ দলটোৱে বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি কংগ্ৰেছ কৰ্মী আৰু সাধাৰণ লোকসকলৰ মাজত সন্ত্ৰাস চলাই অহাৰ কথা ব্যক্ত কৰিছে। ইফালে দুৰ্বৃত্তৰ দলটোৰ ভয় ভাবুকিৰ সন্মুখীন হৈ অহা আক্ৰান্ত কংগ্ৰেছ কৰ্মী আজাদ আলীয়ে থানাত এজাহাৰ দিয়াৰ পিছতো দুৰ্বৃত্তৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে। 8-10জন মানুহ আছে আৰু ইয়াতে এইখিনি কথা গোটাই মানুহেই জানে, মতাত যি মাটিটো বিক্ৰী কৰিছে মৰে মাটি, এইখিনি কথা গোটাই জানে। হয়, তেওঁলোকৰ পৰা কোৱা মতে এই বিজেপিৰ কৰ্মী হয়। এনেকৈ আহি মোক তাৰমানে এতিয়া ভয় ভাবুকি দিছে। কিছুদিন আগত মোক তেওঁলোকে ফেচবুকতো ভাবুকি দিছে, সেইটো মই থানাত কমপ্লেইন জনাইছোঁ। থানাত মই জনাইছোঁ যে এনেকৈ মোক ফেচবুকত দিছে, মৃত্যুৰ ভাবুকি দিছে। মই গোটেইখিনি কমেণ্ট কপি কৰি মই আপোনাৰ থানাত দি থৈ আহিছোঁ। প্ৰায় ছাৰ ইলেকশ্যনতো এনেকুৱা কৰিছে, আমাৰ পুলিং এজনকো সবাই ভয় কৰিছে, এনেকুৱা তাৰমানে সেই চলি আছে। এতিয়া তাৰমানে মোৰ মৃত্যুৰ কমেণ্টবিলাকত আপোনালোকে চাব পাৰে, মই থানাত দি থৈ আহিছোঁ। এতিয়া মৃত্যুৰ ভাবুকিয়ে তাৰমানে কমেণ্টবিলাকত দি আছে। ব্ৰহ্মপুত্ৰ দলি দিব লাগে, কিবা কৰিব লাগে, মাৰিব লাগে, তাক মাতি আন টানি আন, এইবিলাক ভাবুকি দি আছে ফেচবুকত। লক্ষণভাৱে এই দুৰ্বৃত্তৰ দলটোৱে বৃহত্তৰ বালিতাৰা মাহেৰবাৰী অঞ্চলৰ সাধাৰণ লোকসকলৰ ওপৰত নিৰ্যাতন চলাই অহাতে ক্ষান্ত নাথাকি কিছুদিন পূৰ্বে নিজৰ খেয়াল খুচিমতে সৰিয়হতলী অঞ্চলত মাটি বেদখলত নামি পৰিছিল। প্ৰশাসনৰ কোনো ধৰণৰ অনুমতি নোহোৱাকৈ গা বলেৰে দুৰ্বৃত্তৰ দলটোৱে সন্ত্ৰাস চলাই অহাৰ পিছতো দুৰ্বৃত্তৰ দলটোক নিয়ন্ত্ৰণ কৰিবলৈ যেন আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, সেই কথাকে পুনৰবাৰ প্ৰমাণিত হৈছে নলবাৰীত। সম্পূৰ্ণ দাদাগিৰি মানে গুণ্ডাগিৰি বুলি ক'ব লাগিব এইটো। আৰু কেইজনমান গুণ্ডা বাহিনী লৈ আহে লগত, সেইকেইজনে তাৰমানে ভাবুকি দিয়ে, কোনোবা কিবা ক'লে ওচৰত আহিলে খেদে, ইহঁতে মাৰিব খেদে, ধমকি দিয়ে। আৰু বিজেপিৰ কৰ্মী মানে সিহঁতে কয় আমাক পুলিচকে ঘাণ্টা কৰিব নোৱাৰে, কাৰণ পুলিচ প্ৰশাসন আমাৰ হাতত আছে, হাতৰ মুঠাত। আমি যি কওঁ আমাৰ কথা পুলিচে বুলি ক'লে উঠিবই লাগিব, বহিব বুলি ক'লে বহিব লাগিব, এনেকুৱা ধমকি দিয়ে। সন্ত্ৰাস মানে একদম সীমাহীন সন্ত্ৰাস অঞ্চলটোত, গোটেই অঞ্চলটোত, এই নাহেৰবাৰী অঞ্চলটোত বিশেষকৈ এইখিনি নাহেৰবাৰী অঞ্চলত বেছিকৈ উপদ্ৰৱ কৰে। ইয়াৰ ওচৰতে আজাদ আলী য'ত মাটি কিনিছে তাৰ ওচৰতে আৰু এডোখৰ মাটি এনেকৈ মানুহক, সিহঁতকো বঙালী মানুহক মাৰিছে, মাৰি কিনে মাটিটো তাৰ নামত কৰি লৈছে। তাৰ মানে ধান্দাটোৱে এনেকুৱা বোলে মাটিটো আমি ল'ম দখল কৰি কিনে, বেলেগক ভয় ভাবুকি দি কিনে লৈ পেলাই আমি বেলেগৰ তাত বেছি দামত মূল্যত বিক্ৰী কৰিম, সেইটোৱে মানে উদ্দেশ্য আৰু দালালি। আৰু নিউজ ডেস্ক ৰিপৰ্ট, অসম ভইচ।